নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ অৰুণোদয় আঁচনিৰ তালিকাত বিসংগতিৰ অভিযোগ মৰিনী সমষ্টিৰ গাঁৱে গাঁৱে বঞ্চিত মহিলাৰ প্ৰতিবাদ সাব্যস্ত নিউজ নাৰেক ৰিপৰ্ট অৰুণোদয় আঁচনিৰ তালিকাত বিসংগতিৰ অভিযোগ মৰিনী সমষ্টিৰ প্ৰান্তে প্ৰান্তে বঞ্চিত মহিলাৰ প্ৰতিবাদ সাব্যস্ত উল্লেখযোগ্য যে মৰিনী সমষ্টিৰ গাঁৱে গাঁৱে 3.0 অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ 61 নং কাটনি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ড সোণাপুৰৰ বহু দুখীয়া মহিলাৰ নাম আঁচনিৰ পৰা কৰ্তন কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত আমাৰ অভিযোগ মানে এতিয়া যে অৰুণোদয় আঁচনি 0.3 নতুনকৈ আহিছে অৰুণোদয় আঁচনি সেই লিষ্টখনত মানে আমাৰ এইখিনি যিখিনি বিশেষভাৱে মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকৰ নাম কৰ্তন গৈছে যিসকলে বিগত এবছৰ ধৰি পাই আছিলে তেওঁলোকৰ নাম কৰ্তন গৈছে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকেতো পোৱাই নাই বহুতে কিন্তু যিকেইগৰাকী মহিলাই পাই আছিলে তেওঁলোকৰ নাম কৰ্তন গৈছে সেয়েহে আমি গোটেইখিনি মানুহে আমাৰ ইয়াৰ মানে কাৰোৱে তেনেকৈ চাকৰি নাই কোনো মানে উপাৰ্জন ভাল হোৱা মানুহ কোনো তেনেকৈ নাই সব দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ সেয়েহে মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ বিশেষভাৱে এটা অনুৰোধ এই গোটেই অৰুণোদয় প্ৰক্ৰিয়াটো ভালকৈ তদন্ত কৰক আৰু যিসকল মানুহ মানে পাবলগীয়া যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোককে অৰুণোদয় আঁচনিখন প্ৰদান কৰক পূৰ্বৰ পৰা অৰুণোদয় লাভ কৰা দুখীয়া মহিলাৰ নাম কৰ্তন কৰাত মহিলাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে বুথ কমিটিৰ বিৰুদ্ধে ব্যাপক স্বজন তোষণৰ অভিযোগ মহিলাসকলৰ দুখীয়া পৰিয়ালক বঞ্চিত কৰি আৰ্থিকভাৱে সবল পৰিয়ালৰ মহিলাক আঁচনি প্ৰদানৰ অভিযোগ আঁচনি চৰকাৰে যুগুতা দিছে সেইটো আঁচনি আচলতে আমাৰ ইয়াত বহুতো দৰিদ্ৰ পৰিয়ালে পোৱা নাই আমিও দিন হাজিৰা কৰি খোৱা মানুহ হয় আমিও ৰাতিপুৱাতে কামলৈ বুলি ওলাই যাওঁ কিন্তু আমাৰ নাম সেই তালিকাখনত নাহিলে আমাৰ ইয়াতে যিগৰাকী পাই আছিলে এই মানুহ ঘৰো আপোনালোকে প্ৰত্যক্ষ কৰিছে এই মানুহ ঘৰো আমাৰ লগতে একেলগতে আমি দিন হাজিৰা কৰিবলৈ যাওঁ কিন্তু ইহঁতৰ নামো কাটন গৈছে আৰু যিকেইজন বুথ কমিটিত আছে তেখেতসকলে সুধিছিলে যে আমাৰ নামটো কিয় কাটন গৈছে তেখেতসকলে ক'লে যে তোমালোকৰ ৰেচন কাৰ্ডত কিবা ভুল আছে যদি ৰেচন কাৰ্ডত ভুলেই আছিলে তেখেতসকলৰ তেতিয়াহ'লে প্ৰথম পৰ্যায়ত এওঁবিলাকে কেনেকৈ সেই অৰুণোদয় আঁচনি পালে আমাক সেইটো প্ৰশ্ন লাগে আৰু দ্বিতীয়তে চৰকাৰে কৈ থাকে কি দৰিদ্ৰ সীমাৰেখা তলৰ মানুহখিনিক আমি অৰুণোদয় প্ৰদান কৰিছোঁ যদি দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালটোকে যদি অৰুণোদয় প্ৰদান কৰিছে তেতিয়াহ'লে আজি যিবিলাক আমি এতিয়া নতুনকৈ সেইখনত দেখিছোঁ যে ভাল ভাল মানুহৰ ঘৰৰ যিখনৰ গাড়ীয়ে ঘূৰাই আছে যি অৰুণোদয় নেপালেও ঘৰখন চলি যাব পাৰে তেখেতসকলৰ নাম এই লিষ্টখনত অন্তৰ্ভুক্ত হৈছে তেতিয়াহ'লে চৰকাৰক এটাই অনুৰোধ যদি আপোনালোকে যদি দুখীয়াকৈ দিছে কেলৈ ধনীবিলাকৰ নাম কেনেকৈ অন্তৰ্ভুক্ত হ'ল তেতিয়াহ'লে আপোনালোকে নামটো বদলি কৰি দিয়ক যে এইটো ধনী পৰিয়ালৰ কাৰণে অৰুণোদয় আঁচনি দিয়া হৈছে বুলি আপোনালোকে নামটো বদলি কৰি দিয়ক আমাৰ এই মিছামিছিকৈ এই দৰিদ্ৰ বুলি হাঙু খুৱাই নোলোৱাই ভাল হ'ব কাৰণ কেলৈ আমি দৰিদ্ৰ পৰিয়ালে এইটো আঁচনি পোৱাই নাই আৰু আজি পাবলৈ সক্ষমো হোৱা নাই যিমানখিনি দেখিছোঁ আজি দৰিদ্ৰ পৰিয়ালে সেই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে এইবাৰ সকলোকে অৰুণোদয় আঁচনি দিম তোমালোকে ইয়াত ডকুমেণ্টছবোৰ জমা দি আহি আমি সেইমতে সকলোৱে তেনেকৈ দিছোঁ আৰু দিওঁতেও আমাৰ ফটো মৰা জেৰেক্স কৰা সেইবোৰ তাতো কেইবাটকা দুবাৰ তিনিবাৰ খৰচ হৈছে সেইবোৰ বাৰু নধৰোৱে হ'লেও আমাৰ পাবলগীয়া এই মানুহখিনিক অৰুণোদয় আঁচনিটো প্ৰদান কৰিলে আমি ভাল পাওঁ এই কালি ফোন কৰিলোঁ এগৰাকীয়েতো ফোনেই ৰিচিভ নকৰে আৰু এজনে ফোন ৰিচিভ কৰি কৈছে বোলে তোমালোকে আজি হেৰি নতুনকৈ মই আকৌ এখন লিষ্ট পঠিয়াইছোঁ সেইখনত হেৰি তোমালোকৰ নাম ভৰাই দিম তোমালোকে আকৌ ৰেচন কাৰ্ডৰ ফটো মোলৈ পঠিয়াই দিয়া এই তেওঁলোকে কালিয়ে সেই সকলো অৰুণোদয় ফৰ্ম জমা দিলেগৈ আৰু আকৌ মানে ফটো মাৰি তেওঁলোকক আকৌ পঠিয়াম বুলি কোৱা মানে সেইবোৰ সকলো ভুৱা কথা এই আমাক মানে হেৰি কৰি থ'বলৈ মহিলাসকল সকলো উত্তেজনা হৈছে নহয় সেইকাৰণে দমন কৰি থ'বলৈ তেওঁলোকে নানা ভুৱা লিষ্ট পঠিয়াইছে আমালৈ আৰু নানা ভুৱা বাতৰি পঠিয়াইছে আকৌ তোমালোকক দিম বুলি গতিকে এই ওপৰৰ পৰা মানে এই প্ৰক্ৰিয়াটো তদন্ত কৰিব লাগে তেওঁলোকে ভালকৈ মানে হেৰিটো কৰিছে নাই মানে দিয়া প্ৰক্ৰিয়াটো শুদ্ধকৈ কৰিছে নাই তদন্ত কৰিব লাগে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও